তো নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে কি হয় আইডেণ্টিফিকেশ্যন অফ ফাংচনেল গ্ৰুপ ঠিক আছে অৰ্গেনিক কম্পাউণ্ডৰ কি হয় ফাংচনেল গ্ৰুপ দিয়া থাকে তো তোমালোকে ইয়াত এলডিহাইড কিটোন এলকহল তাৰপিছত কি কাৰ্বক্সিলিক এচিড তো এইবোৰ কি আইডেণ্টিফাই কৰিব লাগে তো ফাৰ্ষ্ট তোমালোকে ইয়াত কি হয় হেৰিটো চাই ল'ব চল্ট যদি বেছিভাগ দিয়ে তোমালোকক এইটো কি হয় ষ্টেটটো লিকুইড টাইপৰ দিয়ে অৰ্গেনিক কম্পাউণ্ডবোৰ কোনবোৰ ঠিক আছে তো কেতিয়াবা লিকুইড বেছিভাগ নিদিয়ে তোমাক ঠিক আছে তো লিকুইড যদি এইটো চলিডটো নিদিয়ে বাৰু লিকুইড বনাই দিয়ে তো ভিনেগাৰ অলপ স্মেল টাইপৰ পালে কি হ'ব তাত কি হয় ভিনেগাৰ স্মেল পালে কি এচিডিক গ্ৰুপ থাকিব পাৰে তাৰপৰা ফ্লেমেবল হয় বাৰ্ণ দ্য নন স্মকি ফ্লেম তো এলিফেটিক হয় ঠিক আছে তাৰ থ্ৰুদি আমি গম পাবা তো ইয়াত কি হয় লিটমাছ পেপাৰ যদি দিয়া তুমি ঠিক আছে তো এইটো এচিড হয় তো এইটো কি হয় ব্লু লিটমাছ পেপাৰটো ৰেড কালাৰলৈ হৈ যাব তো ইয়াত আমি কি হয় গম পাম যে কি হয় তো কাৰ্বক্সিলিক এচিড মে বি প্ৰেজেণ্ট তো OH গ্ৰুপো হ'ব পাৰে ঠিক আছে তাৰপিছত আমি ছ'ডিয়াম বাইকাৰ্বনেট তো এইখিনি কি হয় বোৰ্ড এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট ঠিক আছে তুমি এটা অৰ্গেনিক মলিকুলত ঠিক আছে য'ত কাৰ্বক্সিলিক এচিড গ্ৰুপ আছে তাত যদি আমি কাৰ্বক্সিলিক এচিড গ্ৰুপ আছে ঠিক আছে কাৰ্বক্সিলিক এচিড গ্ৰুপ আছে তাত আমি ছ'ডিয়াম বাইকাৰ্বনেট দিওঁ তো ইয়াত কি হয় CO2 গেছ ওলায় ঠিক আছে তো ছ'ডিয়াম কাৰ্বনেট দিলে কি হয় CO2 গেছ ওলাই যাব আৰু এইটো কি হ'ব এটা চল্ট বনাব ঠিক আছে তো এইটো কি হয় চল্ট বনাই যায় তো এইটো চল্ট এটা বনি যায় ঠিক আছে তো এইটো কি হয় বিগ এফাৰভেচেঞ্চ আহিব বাবল কিছুমান ওলাব তাত আমি গম পাম কি হয় কাৰ্বক্সিলিক এচিড মে বি প্ৰেজেঞ্চ আৰু কি হয় OH গ্ৰুপো এইটো দেখায় বাট আমি বেছিকেলি আমি কি হয় কাৰ্বক্সিলিক এচিডৰ কাৰণে বাবলটো বিগ এফাৰভেচেঞ্চটো দেখা পাওঁ তো যদি তোমালোকে কনফাৰ্ম কৰিব লাগে তো এষ্টাৰিফিকেশ্যন টেষ্টটো কৰিব তো এষ্টাৰটো কেনেকৈ কৰে এলকহল ইথানল দি দিয়ে তো অৰ্গেনিক মলিকুলটো অলপ ল'ব লাগে তাৰপিছত ইথানল দি পেলাই কনচেনট্ৰেট ছালফিক এচিড দি কি হয় ৱাটাৰ বাটত দি পেলাই অলপ দেৰি হিট কৰিব লাগে ঠিক আছে হিট কৰিলে কি হয় এটা ফুইটি স্মেল এটা আহে যাতে আমি গম পাই যাম কি হয় তাত এষ্টাৰ গ্ৰুপটো আছে তো এষ্টাৰ গ্ৰুপটো কিহৰ কাৰণে হৈছে ইয়াত বিকজ কি হয় কাৰ্বক্সিলিক এচিড প্লাছ এলকহল প্লাছ এচিড দিহে বনে ঠিক আছে তো তেতিয়া আমি ক'ম কি হয় এচিড কনফাৰ্ম তো ফেৰেক ক্লৰাইড টেষ্টটো কনফাৰ্ম টেষ্ট কৰিব পাৰা ফেৰেক ক্লৰাইড টেষ্টটো দি দিলে কি হয় ৰেড কালাৰ এপিয়াৰ হৈ যায় তেতিয়া আমি গম পাম এচিড আছে তো ইয়াৰ ৰিয়েকশ্যনটো চাই ল'ব পাৰা তো এচিড গ্ৰুপ যদি থাকে এলকহল থাকে কনচেনট্ৰেট ছালফিক এচিড দিলে তো এষ্টাৰ ফৰ্ম হৈ যায় তো সেইটো কি হয় এটা স্মেল টাইপৰ দিয়ে ফুইটি স্মেল আৰু ছ'ডিয়াম কাৰ্বনেট ঠিক আছে এইটো ছ'ডিয়াম কাৰ্বনেট দিলে এটা চল্ট বনিব আৰু CO2 গেছটো ওলাব এইটোৱে কি হয় বিগ এফাৰভেচেঞ্চ হয় বিগ এফাৰভেচেঞ্চ ঠিক আছে তাৰপিছত ফেৰিক ক্লৰাইড টেষ্টটো আমি কেনেকৈ কৰোঁ তো এচিডত তাত আমি কি হয় এমনিয়াম হাইড্ৰক্সাইড তো এইটো চল্ট এটা বনি গ'ল তো সেই চল্টটোত আমি ৱাটাৰ দি দিলে তো এমনিয়া চল্ট বনি যাব তো এমনিয়া চল্টটো আকৌ কি হয় ফেৰিক ক্লৰাইডত দিলে কি হ'ব এটা এইটো বনি যাব কমপ্লেক্স এটা ফৰ্ম হ'ব তো এইটো কি হয় তাৰপিছত আমি এমনিয়াম ক্লৰাইড তাৰপৰা এইটো কি হয় এই ৰিয়েকশ্যনটো আকৌ ৱাটাৰ লগত ৰিয়েক্ট কৰি পেলাই এইটো কি হয় এটা ৰেড কালাৰ টাইপৰ ফৰ্ম হৈ যায় ঠিক আছে তো এইটো নামটো বেছিক কি হয় ফিউৰিক এচিটেট ফৰ্ম হৈ যায় ঠিক আছে এইটো ফৰ্ম হৈ যায় তো সেইকাৰণে কি হয় ৰেড কালাৰ হৈ যায় তেতিয়া আমি গম পাম কি এচিড ইজ কনফাৰ্ম তো ইয়াত লাষ্টৰ ৰিজাল্টটো লিখিব লাগিব ফাংচন গ্ৰুপ প্ৰেজেণ্ট ইন দ্য গিভেন অৰ্গেনিক কম্পাউণ্ড ইজ কি হয় কাৰ্বক্সিলিক এচিড তো এইটো লিখিলে এক্সামত মাৰ্ক পাই যাবা ঠিক আছে নেক্সট তোমালোকক চোৱা আইডেণ্টিফিকেশ্যন অফ তো অৰ্গেনিক মলিকুলে দিব তো আমি ইয়াত চেম প্ৰথমে আমি লিকুইড দিব তোমালোক অৰ্গেনিক মলিকুল বেছিভাগ লিকুইডে দিয়ে কালাৰলেছ দিয়ে তাৰপৰা স্পিড টাইপৰ হ'ব পাৰে ৱাটাৰৰো চলিবল হৈ যাব আৰু কি হয় বাৰ্ণ কৰিলে মানে ফ্লেমটো কি হয় ব্লেক টাইপৰ নহয় এলিফেটিকে হয় ঠিক আছে তো থ্ৰাদি গম পাই যাবা যদি ফ্লেমটো অলপ বেছি মানে ব্ৰাউন কালাৰ ফিউম ওলায় তেতিয়া গম পাবা কি হয় এৰোমেটিক কম্পাউণ্ড হয় বুলি ঠিক আছে তো অৰ্গেনিক কম্পাউণ্ডটো আমি কি হয় ডাইলিট HCl যদি ব্লু লিটমাছ পেপাৰ দিলা তাত একো চেঞ্জ নহ'ল তো কাৰ্বক্সিলিক এচিড আৰু ফিনল কি হয় এবচেণ্ট ঠিক আছে তো অৰ্গেনিক কম্পাউণ্ডত আমি ডাইলিউট HCl প্লাছ ছ'ডিয়াম হাইড্ৰক্সাইড যদি দিওঁ তাত একো অইলি প্ৰিপেয়াৰ নহয় তো তাত এমাইনটো কি এবচেণ্ট ঠিক আছে তাৰ অৰ্গেনিক কম্পাউণ্ডত ছ'ডিয়াম মেটেল দি দিলোঁ আমি তো হাইড্ৰজেন গেছ ইভল্ভ হৈছে তাত যদি আমি জুচলাটো মাৰি দিওঁ পপকৈ চাউণ্ড এটা দিব কেনেকৈ গম পাম আমি তো হাইড্ৰজেন গেছ ওলাইছে তো আমি যদি জুচলাটো কেণ্ডেলডাল যদি ওচৰলৈ লৈ যাওঁ পপ চাউণ্ড দিব ঠিক আছে তো তাত আমি গম পাম কি হয় এলকহল OH গ্ৰুপটো প্ৰেজেণ্ট আছে
তো এইটো চাবৰ কাৰণে চিৰিক এমনিয়াম নাইট্ৰেটটো দিয়া যায় ঠিক আছে অৰ্গেনিক কম্পাউণ্ডটো ল'বা অলপ টেষ্ট দিব তাৰ চিৰিক এমনিয়াম নাইট্ৰেট দি দিলে তো এইটো কি হয় ৰেড কালাৰ ফৰ্ম হৈ যায় তেতিয়া আমি গম পাম OH গ্ৰুপ ইজ কনফাৰ্ম তাৰপিছত এষ্টাৰ থৈ দিও আমি কি হয় এষ্টাৰ যদি এলকহল আছে তো তাত আমি যদি কাৰ্বক্সিলিক এচিড দিওঁ ঠিক আছে কাৰ্বক্সিলিক এচিড দি পেলাই কনচেনট্ৰেট সালফিক এচিড দিওঁ তো ফুইটি এটা অলপ দেৰি পিছত যদি 1-2 ড্ৰপ দিব লাগে তাৰপিছত হিট কৰিব লাগে হিটটো কি হয় টেষ্ট টিউবটো পানী দি পেলাই কি হয় টেষ্ট টিউব তাত থৈ পেলাই হিটটো দিব লাগে ঠিক আছে ডাইৰেক্টলি হিট দিব নালাগে হিট যদি দিয়া ন ডাইৰেক্টলি তো এলকহলবোৰ কি হয় উৰি গুচি যাব তো ডাইৰেক্টলি কি হয় সাপ্লাই হিট কৰিব নালাগে এটা টেষ্ট টিউবত ৱাটাৰটো দি পেলাই তো টেষ্ট টিউবটোত আমি কি হয় ইয়াত এলকহল যদি থাকিব OH থাকিবই যদি তাত আমি কি হয় এচিড দি পেলাই প্লাছ কি হয় কনচেনট্ৰেট সালফিক এচিড দি পেলাই আমি কি হয় H2SO4 দি পেলাই অলপ কি হয় হিট কৰিম তো ডাইৰেক্টলি হিট কৰিব নালাগে এটা বিকাৰত দি পেলাই হিট কৰিব লাগে তাৰপৰা আমি চাম কি স্মেলটো এটা ফুইটি স্মেল এটা আহিব তেতিয়া আমি গম কি OH গ্ৰুপটো কনফাৰ্ম ঠিক আছে তো ৰিয়েকশ্যনটো চাই ল'ব পৰা OH গ্ৰুপ আছে তো সোডিয়াম মেটেল দিলে কি হাইড্ৰোজেন গেছ ওলাই যায় তো এইটো তোমালোক হাইড্ৰোজেনটো পটকে দি নিদিয়ে ঠিক আছে তো সোডিয়াম হাইড্ৰক্সাইডটো দি চাব পৰা তো নেক্সট তোমালোক OH গ্ৰুপটো ঠিক আছে এইটো হ'ব চিৰিক এমনিয়াম নাইট্ৰেট ঠিক আছে তো এইটো দিলে কি হয় এটা ৰেড কালাৰ টাইপৰ ফৰ্ম হৈ যায় ৰেড কালাৰ এইটো এটা ৰেড কালাৰে ইয়াৰ অলপ ৰেডটো কি হয় ৰেডিছ হৈ যায় ঠিক আছে অলপ ডাৰ্ক হৈ যায় ৰেডিছ কালাৰ হৈ যাব তো তেতিয়া গম পাম কি হয় এলকহল গ্ৰুপটো প্ৰেজেণ্ট আছে এষ্টাৰ টেষ্টটো আমি কি হয় থৈ দি আমি কৰিব পাৰোঁ ঠিক আছে তো তেতিয়া এষ্টাৰটো কি হয় ফুইটি স্মেল দিয়ে তো আমি গম পাই যাম কি OH গ্ৰুপটো প্ৰেজেণ্ট নেক্সট তোমালোকে চাব পাৰা ইয়াত কি গ্ৰুপ আছে ফিনলিক গ্ৰুপটো থাকিব তো ফিনলিক গ্ৰুপৰ কাৰণে কি ফেৰিক ক্লৰাইড টেষ্টটো কৰিলে তো এইটো কি হয় গ্ৰীণ কালাৰ ভাইলেট কালাৰ গ্ৰীণ ব্লু বা ভাইলেট কালাৰ ফৰ্ম হৈ যায় তো তেতিয়া ফিনলিক OH গ্ৰুপটো প্ৰেজেণ্ট হৈ গম পা তো এইটোৱে দিয়ে বেছিভাগ ফেৰিক ক্লৰাইড টেষ্টটোৱে কৰে এইটো ইমান নকৰে ঠিক আছে তো ফেৰিক ক্লৰাইড টেষ্টটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তো এইটো চাই থৈ দিবা যদি ফিনল গ্ৰুপ থাকে ফিনল থাকে তো আমি ফেৰিক ক্লৰাইড দিলে তো FeO C6H5 ব্ৰেকেটত 3 আহি যাব তো ফেৰিক পেৰক্সাইড ফৰ্ম হৈ যায় ঠিক আছে এইটো নামটো মনত ৰাখিবা ফেৰিক কি হয় পেৰক্সাইড তো এইটো বোৰ্ড এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে মই বাই কৈ আছোঁ বোৰ্ড এক্সামৰ কাৰণেও এইখিনি কি হয় অৰ্গেনিকৰ কোনখিনি ৰিয়েকশ্যন আহে তো ডিষ্টিংগুইছ টেষ্ট কৰিবলৈ আহে তো দেখিছা চাগে তো তাত তোমালোকে এই টেষ্টবোৰ লিখিব লাগিব পৰীক্ষাত ডিষ্টিংগুইছত তো ইয়াত চোৱা কিটোন গ্ৰুপ দিছে তো কিটোন গ্ৰুপটো বাকীখিনি আমি এবচেণ্ট পালোঁ তো কিটোন গ্ৰুপত কি হৈ যায় আমি 2,4 ডাইনাইট্ৰফিনলছ আমি কি হয় দি দিব লাগে তো চেক কৰিলে এলাউড দ্য ষ্টেণ্ড তো অৰেঞ্জ কালাৰ ৰেড কালাৰ প্ৰেচিপিটেট পৰি যায় তো তাত আমি কি হয় কাৰ্বনিল গ্ৰুপটো থাকিব পাৰে ঠিক আছে এলডিহাইড বা কিটোন হ'ব পাৰে তো আমি এইটো এলডিহাইড গ্ৰুপ কেনেকৈ গম পাম তো তাত আমি কি হয় ফেলিং টেষ্টটো কৰিম তো ফেলিং এটো কি হয় ফেলিং এটো কি আছিলে কপাৰ সালফেট আৰু ফেলিং বিটো কি আছিলে ৰ'ষ্টলাৰ চেল ঠিক আছে পটাছিয়াম সোডিয়াম টাৰ্টাৰিক সল্ট এচিড বুলি কয় ঠিক আছে তো এইটো দিলে তো তাৰপৰা কি হয় ৰেড কালাৰ প্ৰেচিপিটেট পৰি যাব তেতিয়া আমি গম পাম কি হয় এলডিহাইড গ্ৰুপ ইজ কনফাৰ্ম ঠিক আছে তো ৰিয়েকশ্যনটো এইটো চাই লওঁ তো ৰিয়েকশ্যনটো 2,4 ডাইনাইট্ৰফিনলছ ঠিক আছে তো এলডিহাইড গ্ৰুপ থাকিলে তো ইয়াত কি হ'ব CH এই গ্ৰুপটো কি হয় ৱাটাৰ হৈ এইটো ওলাই যাবগৈ ঠিক আছে তো এই গ্ৰুপটো ইয়াত লাগি যাব ঠিক আছে তো এইটো অৰেঞ্জ কালাৰ ফৰ্ম হৈ যায় তো এলডিহাইড কি হয় 2,4 ডাইনাইট্ৰ হাইড্ৰজনছ হৈ যাব ঠিক আছে বিকজ এইটো কি এমাইন চেপ্টাৰটোত আছিলে তোমালোকৰ তো ইয়াত তো নেক্সট কোনটো ফেলিং টেষ্ট আমি এইটো এলডিহাইড টেষ্টৰ কাৰণে কৰোঁ তো ফেলিং এটো কি থাকে তো এইটো লিখি থৈ দিবা কোনটো ভাই কুৱেশ্যন সোধে ফেলিং এটো কি বনোৱা থাকে কপাৰ 2 সালফেট ঠিক আছে এই কপাৰটো কি SOSO4 তাৰ ফেলিং বিটো কি হয় এলকালাইন ঠিক আছে এলকালাইন সোডিয়াম পটাছিয়াম টাৰ্টাৰেট এইটো কয় ৰাছলি সল্টছ ঠিক আছে
তো এইটো ৰাছলি চল্টছ তো ইন কি হয় সোডিয়াম হাইড্ৰক্সাইড তো এলকালাইন আমি এইটো প্ৰিপেয়াৰ কৰিব লাগে তো ফেলিং এ এইটো হয় কপাৰ সালফেট আৰু ফেলিং বি কি হয় সোডিয়াম পটাছিয়াম টাৰ্টাৰেট তো এইটো দুটা সল্টটো কি হয় মিক্স কৰি পেলাই তো ইয়াত কি হয় আমি যদি এলডিহাইড গ্ৰুপ থাকে তো এটা এইটো বনি যাব ঠিক আছে এইটো বনি গ'লে কি হ'ব ব্ৰাউন কালাৰ প্ৰেচিপিটেট পৰিব তো ব্ৰাউন কালাৰ প্ৰেচিপিটেট পৰিলে গম পাই যাব এলডিহাইড গ্ৰুপটো প্ৰেজেন্ট আছে তো গম পালা ন এইটো কিহৰ কাৰণে হৈছে কপাৰ 1 অক্সাইডৰ কাৰণে কি হয় ব্ৰাউন প্ৰেচিপিটেট পৰিলে তো এলডিহাইড গ্ৰুপটো কনফাৰ্ম হৈ গ'ল তো নেক্সট তোমালোকৰ প্ৰেক্টিকেলটো চাব পৰা তো ইয়াত কিটোন গ্ৰুপৰ কাৰণে কোনটো টেষ্ট কৰিব যায় তো কিটোনটো সোডিয়াম নাইট্ৰ'পছাইডটো কৰিলে আমি তো ইয়াত কি হয় এলডিহাইড গ্ৰুপটো প্ৰেজেন্ট থাকিব পাৰে ঠিক আছে এলডিহাইড গ্ৰুপটো প্ৰেজেন্ট হ'ব পাৰে বাট আমি কি হয় কিটোনৰ কাৰণে চাব লাগিব তো মেটা ডাই নাইট্ৰ'বেনজিন যদি দি দিয়ে ন তো তাত আমি গম পাই যাম কি হয় কিটোন ভাইলেট কালাৰ কনফাৰ্ম হৈ যায় তো এইটো কিটোন গ্ৰুপ হ'ব পাৰে ঠিক আছে তো এইটো আছিলে সোডিয়াম নাইট্ৰ'পছাইডটো দিলে আমি গম পাম এলডিহাইড গ্ৰুপটো হ'ব পাৰে ঠিক আছে তাৰপিছত আমি এইটো যদি আমি মেটা নাইট্ৰ'বেনজিন যদি দি দিওঁ তো তেতিয়া আমি গম পাম কি কিটোন গ্ৰুপ হ'ব ঠিক আছে এইটো এটা আছিলে তো নেক্সট তোমালোক এইটো কাৰ্বহাইড্ৰেট এইটো নাহে তো ইয়াতেলৈকে আছিলে তো এলডিহাইড গ্ৰুপৰ কিটোন গ্ৰুপৰ কাৰণে তো এইটো অৰেঞ্জ কালাৰ হৈ যায় তো চাবা ঠিক আছে তো এইটো এলডিহাইড বা কিটোন হ'ব পাৰে তাৰ মেটা নাইট্ৰ'বেনজিনটো দিয়া আছে তো তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড দিলে তো ভাইলেট কালাৰ হৈ যাব তো এইটো কিটোন গ্ৰুপ হ'ব কনফাৰ্ম তো ইয়াত এলডিহাইড গ্ৰুপটো প্ৰেজেন্ট হ'ব পাৰে বিকজ ঠিক আছে বিকজ ইয়াত কি হয় ৰেড কালাৰ অলপ ওৱান টাইপৰ ফৰ্ম হৈ যায় বিকজ কি হয় এলডিহাইড গ্ৰুপটো থাকে ন এইটো এলডিহাইড গ্ৰুপ আৰু এইটো কি হয় কিটোন গ্ৰুপ তো কিটোন গ্ৰুপৰ কি হয় এই কাৰ্বনিলৰ কাৰণে এই টেষ্টটো দেখাই দিয়ে বাট আমি কি হয় মেটা ডাই নাইট্ৰ'বেনজিন যদি দি দিওঁ তো তেতিয়া কি হয় ভাইলেট কালাৰ হৈ যায় তেতিয়া গম পাই যাম কি হয় কিটোন গ্ৰুপ আছে বুলি ঠিক আছে তো বেছিভাগ তোমালোকৰ এচিটোন দিয়া থাকে তো স্মেল থ্ৰু দি আমি গম পাই যাম ঠিক আছে তো স্মেল থ্ৰু দি অলপ অৰ্ডাৰটো কি হয় অলপ নেইল পেইণ্ট ৰিমুভাৰ টাইপৰ কাম কৰিব ঠিক আছে তো তাৰ থ্ৰু দি তোমালোকে অলপ গম পাই যাবা এইটো এচিটোন দিয়া আছে